চাওক পুৱাৰে পৰা গৰু বিহুৰ যি পৰম্পৰা সেই পৰম্পৰাখিনি আমি ৰাইজক দেখুৱালোঁ। পুৱাৰ ভাগত ৰাইজে নৈৰ পাৰত হওক বা নিজৰ পুখুৰী অথবা খালত গৰুক নোৱাই ধুৱাই আচলতে পথাৰত এৰি দিয়াৰ পিছত এই মুহূৰ্তত বিভিন্ন প্ৰান্তত যি আনন্দ উল্লাস সেই আনন্দ উল্লাস অব্যাহত আছে। কাৰণ বিহুৰ যি এই পাৰ ভঙা উৎসাহ এই উৎসাহ দেখিবলৈ পোৱা গৈছে প্ৰতিটো প্ৰান্ততে। নলবাৰী জিলা ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত গৰু বিহুৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী ইতিমধ্যে অনুষ্ঠিত হৈছিল আৰু সেই কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ পিছত এই মুহূৰ্তত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কান্ধত ঢোল লৈ নাচনী ঢুলীয়াৰ সৈতে কিছু আনন্দ উল্লাস এই ধৰণে কৰি থকা দেখিবলৈ পোৱা গৈছে। সম্ভৱ হ'লে আমি মন্ত্ৰীগৰাকীৰ সৈতেও কিছু কথা পাতিম, দৃশ্যখিনিও আমি চেষ্টা কৰিম। মন্ত্ৰীগৰাকীয়ে কান্ধত ঢোল লৈ বিহুৰ যি আনন্দ উল্লাস সেই বিহুৰ আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে। বিহু বুলি ক'লে প্ৰতিগৰাকী অসমীয়াৰ মন সাতখন আঠখন হৈ থাকে, প্ৰতিগৰাকী অসমীয়াৰ এক সুকীয়া আৱেগ থাকে আৰু সেই সুকীয়া আৱেগৰ বাবেই প্ৰতিগৰাকী অসমীয়াই বিহু বুলি ক'লে এপাক নচাকৈ থাকিব নোৱাৰে, ননচাকৈ থাকিব নোৱাৰে। এয়া দেখুৱাইছোঁ কান্ধত ঢোল লৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিহু যি নচাৰ প্ৰয়াস কৰিছে। তাতো কৈছে নেহৰ মহাগৰ বিহু ঐ নাপাতি কেনে কৈ থাকো আই ঐ ওই জান আমার দেখা ওই জান আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।